সকলো দৰ্শক তথা শ্ৰোতালৈ হিয়া ভৰা অভিবাদন তথা সালাম জনাই ইনশাআল্লাহ আৰম্ভ কৰিব লৈছোঁ কুৰাণ মজিদৰ বিষয়ভিত্তিক আলোচনা ও চৰ্চাৰ ধাৰাবাহিকতাৰ আজিৰ 781 নং খণ্ডটি। প্ৰিয় দৰ্শকবৃন্দ, ইতিমধ্যে আমি আপোনালোকক স্পষ্ট কৰিছোৱেই যে আমাৰ এই ধাৰাবাহিকতা, আমাৰ এই প্ৰচেষ্টাৰ একমাত্ৰ লক্ষ্য আৰু উদ্দেশ্য হৈছে আল্লাহৰ কিতাবৰ বাৰ্তা মানুহৰ মাজত প্ৰচাৰ কৰা। আল্লাহৰ কিতাবৰ মূল দৰ্শন আমি যিহেতু গৰিষ্ঠ সংখ্যকেই বুজি পোৱা নাই, আল্লাহৰ দ্বাৰা নাজিলকৃত এই কুৰাণ মজিদক আমি যিহেতু এক ধৰ্মীয় গ্ৰন্থ হিচাপে লৈ আছোঁ, ইয়াৰ ভিতৰত আমি গৰিষ্ঠ সংখ্যকেই সোমাব বিচৰা নাই, যাৰ বাবে ইয়াৰ মূল বিষয়বস্তুসমূহ গোপন হৈ আছে। সেয়েহে এনে গোপন হৈ থকা বিষয়বোৰ যাতে সমাজত প্ৰচাৰ হওক, সমাজে যাতে ইয়াৰ মূল দৰ্শন বুজিব পাৰে, সমাজত যাতে শান্তি শৃংখলা অব্যাহত থাকে, মানুহে মানুহৰ মাজত মৰম স্নেহ যাতে বৃদ্ধি হয়, মানুহৰ নিজৰ চিন্তাধাৰা নিজৰ বিবেক যাতে পৰিশুদ্ধ কৰাৰ চেষ্টা কৰে, এইসমূহেই হৈছে আল্লাহৰ কিতাপ প্ৰেৰণৰ একমাত্ৰ মূল উদ্দেশ্যসমূহ। যি কি নহওক প্ৰিয় দৰ্শকবৃন্দ, সমগ্ৰ বিশ্বৰে যিসকল ধৰ্মীয় মুছলিম আছে, সেই মুছলিমসকলৰ এক অন্যতম ইবাদত হৈছে নামাজ। এই নামাজ সন্দৰ্ভত আমি বহুবাৰ কৈ আহিছোঁ যে কুৰাণৰ চালাত আমাৰ প্ৰচলিত নামাজ নহয়, কিন্তু যেহেতু পৰম্পৰাৰ ওপৰত আমি বিশ্বাসী, আমি যেহেতু আল্লাহৰ কিতাবৰ ভিতৰত সোমাব বিচৰা নাই, যাৰ বাবে আমি বহুতো গুৰুত্বপূৰ্ণ বিষয় আমি প্ৰকৃততে বুজিবই সক্ষম হোৱা নাই। সেয়েহে প্ৰিয় দৰ্শকবৃন্দ, আমাৰ আজিৰ এই 781 নং খণ্ডটিত আমি এটি খুব গুৰুত্বপূৰ্ণ বিষয় চালাত সম্পৰ্কীয় আপোনালোকৰ মাজত আলোচনা কৰাৰ বাবে ইনশাআল্লাহ আগবাঢ়িছোঁ। চালাত আমি ইতিমধ্যে কৈছোৱেই যে আমাক বুজাই দিয়া গৈছে যে চালাতৰ অৰ্থ নামাজ। কোনো কাৰণতেই প্ৰিয় দৰ্শকবৃন্দ চালাতৰ অৰ্থ নামাজ হ'বই নোৱাৰে, যিহেতু আল্লাহৰ কিতাবে একেবাৰে স্পষ্ট কৰিছে যে আল্লাহৰ যিসমূহ কথা বতৰা আল্লাহে ইয়াক পৰিপূৰ্ণ কৰি মুকাম্মাল কৰি দিছে। গতিকে আল্লাহৰ এই কথাৰ ওপৰত ভিত্তি কৰি আমি যদি চালাতক নামাজ হিচাপে ধৰোঁ, তেন্তে নামাজৰ কোনো ইয়াত নিয়ম কানুনৰ বিষয়ে কিয় আল্লাহে কুৰাণ মজিদত উল্লেখ নকৰিলে? আমি ইতিমধ্যে আপোনালোকক জনাইছোঁ যে পৃথিৱীৰ আটাইতকৈ যি এনচিয়েণ্ট ধৰ্ম, পুৰণা ধৰ্ম জিঅ'ষ্টেৰিজিম, তেওঁলোকৰ ধৰ্মীয় গ্ৰন্থ নাম হৈছে অবেস্তা। এই অবেস্তাতেই আমাৰ ধৰ্মীয় গ্ৰন্থসমূহে আমাৰ নামাজ সম্পৰ্কলৈ মিৰাজৰ যি ঘটনা আমি বিশ্বাস কৰিছোঁ ধৰ্মীয় গ্ৰন্থৰ পৰা, সেই অনুসৰি আমি দৈনিক 5 বাৰ নামাজ পঢ়িছোঁ, এই গোটেই ঘটনাসমূহ কিন্তু জিঅ'ষ্টেৰিজিম ধৰ্মৰ এবেস্তা নামৰ ধৰ্মপুথিত পোৱা যায়। তেওঁলোকেও সূৰ্যৰ মুভমেণ্টৰ ওপৰত ভিত্তি কৰি দিনটোত এনেধৰণে আমাৰ দৰে 5 বাৰ তেওঁলোকে প্ৰাৰ্থনা কৰে। এই প্ৰাৰ্থনাক তেওঁলোকে নিমজ বুলি কৈ আছে। গতিকে এনেধৰণৰ যিসমূহ বিষয়, এই বিষয়সমূহ আমি যদি ধৰ্মীয় গ্ৰন্থসমূহৰ ইতিহাস পঢ়োঁ, সেই ইতিহাসসমূহত এই কথা বতৰাবোৰ স্পষ্ট হৈ আছে। যি কি নহওক প্ৰিয় দৰ্শকবৃন্দ, আমি পুনৰ আপোনালোকৰ প্ৰতি আমি আহ্বান জনাম, বিশেষভাৱে শিক্ষিত লোকসকলৰ প্ৰতি আমাৰ সদায় আহ্বান থাকিব যে এনেধৰণৰ যিসমূহ ভুল কথাৰে আমাক ধৰ্মান্ধতাৰ মাজত সুমুৱাই দিছে, সেই কথা বতৰাসমূহ আপোনালোকে বিবেচনাৰ আওতালৈ আনক। ধৰ্মীয় পুথিসমূহত উল্লেখ থকা এই নামাজৰ
সত্যতা স্থাপন কৰিবৰ বাবে জোৰ জবস্তি প্ৰকৃততে কোৰাণত ব্যৱহাৰ হোৱা সালাত নামৰ শব্দটিক নামাজলৈ অনুবাদ কৰি আমাৰ দৰে সাধাৰণ গৰিষ্ঠ সংখ্যক লোককেই এই কথা এনেধৰণে বুজোৱা গৈছে। আমি কিছু গভীৰতালৈ যাব লাগিব। আমি যি দৈনিক 5 বাৰ আমি নামাজ পঢ়ো, এই নামাজটো হৈছে ক্ৰিয়া। আমি কৰোঁ, উঠা বহা কৰোঁ, আমি পঢ়োঁ, কোৰাণৰ আয়াত পঢ়োঁ। এই উঠা বহা কৰাটো হৈছে এটি ক্ৰিয়া, অৰ্থাৎ যাক আমি ইংৰাজীত ভাৰ্ব বুলি কওঁ। কিন্তু কোৰাণ মজিদত যি সালাত শব্দ ব্যৱহাৰ কৰিছে, এই সালাত শব্দটি ভাৰ্ব নহয়, নাউন হয়। আপোনালোকে মন কৰিব, এই সালাত শব্দৰ শেষত সাইন অফ ফেমিনিন জেন্ডাৰ ৰাউণ্ড তা আছে। আমি সদায় কৈ আহিছোঁ, কোনো নাউনত যেতিয়া শেষৰ আখৰটি ৰাউণ্ড তা থাকিব, তেতিয়া সেই শব্দটি ফেমিনিন জেন্ডাৰ হিচাপে কনচিডাৰ কৰা যায়। আৰু এনেধৰণৰ নাউন বা প্ৰনাউন যেতিয়া ফেমিনিন জেন্ডাৰ হ'ব, ই বিষয়বস্তু আভ্যন্তৰীণ প্ৰচেছ, আভ্যন্তৰীণ চিষ্টেমক বুজায়। গতিকে আমি যি নামাজ পঢ়ি আছোঁ, এই নামাজ হৈছে এটি ক্ৰিয়া, আমি কাম কৰি আছোঁ, ভাৰ্ব হয়। নামাজটো ভাৰ্ব, সালাতটো নাউন। এই পাৰ্থক্যবোৰ আমি বুজাৰ চেষ্টা কৰিব লাগিব। আমাৰ নামাজত প্ৰকৃততে আমি কি কৰি আছোঁ, আমি গৰিষ্ঠ সংখ্যকেই নাজানো। আমাক কোনোবাই শিকাই দিছে আল্লাহৰ কিতাপৰ বাহিৰৰ, সেই বিষয়বোৰকে আমি বিশ্বাসত লৈ আমি তেনেধৰণে কৰি আছোঁ। আল্লাহৰ কোৰাণ মজিদে আল্লাহে মানৱ জাতিক কথা কৈ আছে, আদেশ কৰি আছে, বিভিন্ন ধৰণৰ মিছাল দি মানুহক বুজাই আছে কেনেধৰণে মানুহ পৰিশুদ্ধ হ'ব লাগিব। গতিকে আল্লাহে আমাক কোৱা কথাখিনিকেই আমি নামাজত পুনৰ পঢ়ি আমি আল্লাহক জনাই আছোঁ। এই বিষয়বোৰৰ আমি কিন্তু কোনো প্ৰাসংগিকতা বিচাৰি পোৱা নাই। আল্লাহে আমাক কৈছে যে কুল হুৱা আল্লাহু আহাদ বা কুল আউযু বিৰাব্বিন নাস, কুল আউযু বিৰাব্বিল ফালাক। এই কথা বতৰাবোৰ আল্লাহে আমাক কৈ আছে। আমি নামাজত সেই একেটি কথাই কুল বুলি কৈ আমি কাক কৈছোঁ আমি নিজে নাজানো। গতিকে প্ৰিয় দৰ্শকবৃন্দ, এনেধৰণৰ কথা বতৰাসমূহ আপোনালোকৰ চিন্তাৰ আওতালৈ আনক। যিসকলে এনেধৰণৰ নামাজ পঢ়ি তৃপ্তি পাইছে, শান্তি পাইছে, আমি তেওঁলোকক নামাজ পঢ়িব নালাগে বুলি কাকো নকওঁ। কাৰো আমি ধৰ্মীয় বিশ্বাসত আঘাত দিয়াৰ উদ্দেশ্যৰে আমি কথা বতৰাবোৰ কোৱা নাই। কিন্তু সত্য কথা ক'বলৈ হ'লে, আল্লাহৰ কিতাপ প্ৰচাৰ কৰিবলৈ হ'লে আমি বাস্তৱিকতাত আমি কেতিয়াও গোপন কৰিব নোৱাৰিম। আমি মুকলি কৰাৰ চেষ্টা কৰিছোঁ, বিচাৰ বিবেচনা আপোনালোকৰ সকলোৰে। আজিকালি সকলোৰে হাতত এণ্ড্ৰইড মোবাইল ফোন আছে। আপোনালোকে জাষ্ট আপোনালোকে চাওক, আপোনালোকে গুগল কৰক। গুগল কৰি ইংৰাজীৰ কমিউনিকেশ্যন ৱৰ্ডটোক এৰেবিলৈ আপুনি ট্ৰেন্সলেট কৰিবলৈ গুগলক সোধক। গুগলে তেতিয়া আপোনাক লিখি দিব কমিউনিকেশ্যনৰ এৰেবিক ট্ৰেন্সলেট যেতিয়া কৰিব, সি সালাত হয়। বা সালাত শব্দটো, আৰবীৰ সালাত শব্দটো আপোনালোকে গুগল কৰি চাওক। যিসকলে, কাৰণ সকলোৱে ডিকশ্যনেৰী চাব নোৱাৰে, আমাৰ সহজ যি উপায় আছে সেই দিশটোৱে আমি আপোনালোকৰ আগত দাঙি ধৰিব বিচাৰিছোঁ। আমি আপোনালোকক কোৱা নাই যে গুগল কৰি আপোনালোকে কোৰাণ বুজক, এআই কৰি কোৰাণ বুজক। আমি সেই আহ্বানো আমি আপোনালোকক জনাব বিচৰা নাই। কিন্তু যিহেতু গৰিষ্ঠ সংখ্যক মানুহে লগাত, ডিকশ্যনেৰী ইত্যাদি পৰা শব্দ উলিয়াব নোৱাৰিব, সেইবাবে সাধাৰণভাৱে যদি আমি চাওঁ গুগলত, সালাতক যদি আমি ইংৰাজীলৈ আমি ট্ৰেন্সলেট কৰিবলৈ গুগলক কওঁ, তেন্তে সালাতক ইংৰাজীলৈ ট্ৰেন্সলেট কৰোঁতে সি হৈ পৰে কমিউনিকেশ্যন।
বা কমিউনিকেশ্যনক যদি আমি আৰবিলৈ আমি ট্ৰেন্সলেট কৰিব কওঁ তেতিয়া তাৰ ট্ৰেন্সলেশ্যন আহিব সালাত অৰ্থাৎ এই সালাতটো হৈছে কমিউনিকেশ্যন দুটি প্ৰান্তৰ মাজত যোগাযোগক সালাত বুলি কয় কুৰাণ মজিদৰ দৰ্শনে আমাক কৈছে যে আমি এই কমিউনিকেশ্যন কৰিব লাগে আল্লাহৰ সৈতে আল্লাহৰ ৰসুলে কোৱা কথাৰ সৈতে আল্লাহৰ কিতাপৰ সৈতে আমি এই কমিউনিকেশ্যন আমি অব্যাহত ৰাখিব লাগে মন কৰিবলগীয়া বিষয় যে সালাত কায়েম কৰাৰ কথা আহিছে আকিমুস সালাত বুলি কৈ আছে আমি সালাত কি কৰি আছো আমি সালাত পঢ়িছো নে কৰিছো আমি নিজেই নাজানো আল্লাহৰ কিতাপ প্ৰকৃততে আমি চিঞৰি চিঞৰি পঢ়াৰ বিষয় নহয় ইয়াক বিবেকেৰে পঢ়াৰ বিষয় বিবেকেৰে পঢ়ি ইয়াক আমি বুজাৰ বিষয় বুজি সেই অনুসৰি আমাৰ জীৱনত আমি বিষয়বস্তুসমূহ বাস্তৱায়ন কৰাৰ বিষয় আমাৰ মন মগজুত ভৰাই দিলে যে তোমালোকে বুজা বা নুবুজা আল্লাহৰ কিতাপ যদি তোমালোকে পাঠ কৰা তাত হৰফে প্ৰতি তোমালোকক 10 নেকি 20 নেকি ইত্যাদি কথা কয় আমি যেহেতু সহজতে নেকি ইনকাম কৰাৰ পদ্ধতি আমাক শিকাই দিছে গতিকে আমি কোনো গভীৰতালৈ আমি যাবই বিচৰা নাই কুৰাণ মজিদৰ গতিকে প্ৰিয় দৰ্শকবৃন্দ আমি পুনৰ আপোনালোকক আহ্বান জনাও যে এই সালাত প্ৰকৃততে আমাৰ প্ৰচলিত নামাজ নহয় সালাত শব্দটি ইটসেলফ ইজ নাউন আৰু আমি যি নামাজ পঢ়ি আছো ই নাউন নহয় ই ভাৰ্ব হয় সালাত শব্দটো হৈছে ফেমিনিন জেন্ডাৰত আছে নাউন যেতিয়া ফেমিনিন জেন্ডাৰত থাকিব হি আভ্যন্তৰীণ সিস্টেম বা প্ৰসেসক বুজাব গতিকে এই সালাতে আমি আভ্যন্তৰীণভাৱে আমি আল্লাহৰ লগত যোগসূত্ৰ স্থাপন কৰাটোকে কৈছে সালাত এই সালাতৰ এটি খুব গুৰুত্বপূৰ্ণ এসপেক্ট আমি গৰিষ্ঠ সংখ্যকে কিন্তু ইগনোৰ কৰিছো যেহেতু আমি কুৰাণ নপঢ়ো আমি কুৰাণ নাজানো আমাক যেনে ধৰণে পেৰট লাৰ্নিং আমাক কৰাই দিছে আমিও পেৰটৰ দৰে লাৰ্ন কৰি আমি তেনে ধৰণে চলি আছো কোনেও গভীৰতালৈ যাব বিচৰা নাই সালাত আল্লাহৰ সৈতে যি কমিউনিকেশ্যন আল্লাহৰ সৈতে কমিউনিকেশ্যনৰ অৰ্থ কি যে প্ৰতিটো সময়তে আমি কনসিয়াস হৈ থাকিব লাগিব যাতে আমি আল্লাহৰ বিৰুদ্ধে কোনো ধৰণৰ কথা নকওঁ কোনো ধৰণৰ কৰ্ম নকৰো কোনো ধৰণৰ চিন্তা নকৰো যেহেতু আল্লাহৰ কিতাপৰ মূল উদ্দেশ্য হৈছে মানুহৰ নফসটো পৰিশুদ্ধ কৰা গতিকে সালাত কায়েম কৰাৰ প্ৰাৰম্ভিক শৰ্ত হৈছে আমাৰ মাইন্ডটো আমি গুছল কৰাব লাগে এতিয়া গুছল বুলি কোৱাৰ লগে লগে আমি গা ধোৱাৰ কথাই বুজি পাওঁ কুৰাণৰ দৰ্শন তেনে ধৰণৰ নহয় আমাৰ যি লক্ষ্য আছে আমাৰ যি চিন্তাধাৰা সেই চিন্তাধাৰাক আমি সকলো ধৰণৰ অপবিত্ৰ চিন্তাক আমি যেতিয়া মনৰ পৰা আঁতৰাম তেতিয়া আমাৰ মাইন্ডটো গুছল কৰোৱা হয় গোটেই বিষয়বোৰ মেটাফিজিক্যাল গতিকে আমি মাইন্ড যেতিয়ালৈকে গুছল নকৰাও তেতিয়ালৈকে আমি আল্লাহৰ সৈতে এই কমিউনিকেশ্যন আমি কেতিয়াও স্থাপন কৰিব নোৱাৰো আৰু এটি গুৰুত্বপূৰ্ণ শব্দ কুৰাণ মজিদত উল্লেখ কৰিছে মুসাল্লি আমাক সাধাৰণতে বুজাই দিছে যে যিয়ে নামাজ পঢ়ে তেওঁকেই মুসাল্লি বুলি কয় যিয়ে নামাজ পঢ়ে তেওঁক মুসাল্লি নহয় যি সালাত কায়েম কৰে তেওঁক মুসাল্লি বুলি কয় মুসাল্লি হৈছে এক্টিভ পাৰ্টিসিপল আৰু এই সালাত এই কমিউনিকেশ্যন আমাৰ হ'ব লাগিব এন্ডলেস কমিউনিকেশ্যন অৰ্থাৎ আল্লাহৰ সৈতে আমাৰ যি কমিউনিকেশ্যন থাকিব সেই কমিউনিকেশ্যন আমি কেতিয়াও তাক ভংগ কৰিব নোৱাৰো আমি যেনে ধৰণে সালাতক নামাজ বুলি কৈ আছো দিনটোত 5 বাৰ যে আমি নামাজ পঢ়ো আমি ফজৰ নামাজ পঢ়াৰ পিছত সালাম ফিৰাই দিয়াৰ লগে লগে আমাৰ নামাজ ভংগ
আকৌ জুহুৰৰ নামাজ আমি পঢ়াৰ পিছত সালাম ফিৰোৱাৰ পিছত নামাজ ভংগ, আসৰত তেনেধৰণে আমি সালাম ফিৰাই নামাজ ভংগ কৰোঁ, মাগৰিবত কৰোঁ, ইশাত কৰোঁ। কিন্তু কোৰআন মজিদৰ দৰ্শন হৈছে আমি সালাত কণ্টিনিউৱাছ থাকিব লাগিব, এণ্ডলেছলি থাকিব লাগিব। ইয়াৰ মাজত আমি কেতিয়াও ব্ৰেক আনিব নোৱাৰোঁ। তাৰ তথ্যৰ বাবে আমি আপোনালোকক আহ্বান জনাইছোঁ, কোৰআন মজিদৰ ৭০ নং সূৰাৰ দুটি সৰু সৰু আয়াত ২২ আৰু ২৩, ৭০ নং সূৰাৰ ২২ আৰু ২৩ত ২২ নং আয়াতত কৈছে যে ইল্লা আল মুসাল্লিনা। তাৰ আগৰ প্ৰসংগ আপোনালোকে চাই ল'ব। তাৰ ব্যতিক্ৰমী দেখুৱাইছে ২২ নং আয়াতত ইল্লা এক্সেপ্ট আল মুসাল্লিনা, মুসাল্লিনসকলৰ বাহিৰে। ২৩ত কৈছে আল্লাজিনা। আল্লাজিনা হৈছে ৰিলেটিভ প্ৰনাউন। ২২ নং আয়াতত যে মুসাল্লিনা বুলি কৈছে, সেই মুসাল্লিনাক ইণ্ডিকেট কৰিছে আল্লাজিনাই। গতিকে মুসাল্লি কোন? আল্লাজিনা হুম, সিহঁতে আলা সালাতিহিম, সিহঁতৰ সালাতৰ ওপৰত দাইমুন, সিহঁতে নিৰবিচ্ছিন্নভাৱে থাকে, কণ্টিনিউৱাছলি থাকে, এণ্ডলেছলি থাকে। আল্লাহৰ সৈতে এই যোগাযোগ, এই সালাত আমি এনেধৰণৰ ব্ৰেক কৰি কৰি আমি কেতিয়াও আমি যোগাযোগ স্থাপন কৰিব নোৱাৰোঁ। যেহেতু ই কায়েম কৰা বিষয় হয়, এষ্টাব্লিছ কৰিবলৈ হ'লে এনেধৰণে আমি ইণ্টাৰভেল লৈ লৈ আমি কোনো বিষয়ে এষ্টাব্লিছ কৰিব নোৱাৰোঁ। এষ্টাব্লিছ কৰিবলৈ হ'লে তাত কণ্টিনিউৱেশ্যন থাকিবই লাগিব। গতিকে মুসাল্লি, আমি পুনৰ কৈছোঁ, যিসকলে সালাত কায়েম কৰে, অৰ্থাৎ যিসকলে আল্লাহৰ সৈতে যোগাযোগ নিৰবিচ্ছিন্ন ৰাখে, সেই মুসাল্লিসকলে ২৩ নং আয়াতত কৈছে আলা সালাতিহিম, সিহঁতৰ সালাতৰ ওপৰত দাইমুন, তেওঁলোকে কণ্টিনিউৱাছ থাকে, এণ্ডলেছলি থাকে। আল্লাহৰ সৈতে আমি যি যোগাযোগ, আমি কৈছোঁ ইতিমধ্যে, এই যোগাযোগ আমি যেতিয়ালৈকে মাইণ্ডৰ গোচল নকৰিম তেতিয়ালৈকে কোনেও যোগাযোগ স্থাপন কৰিব নোৱাৰে। আল্লাহক আমি ফাঁকি মাৰিব নোৱাৰোঁ কেতিয়াও। আল্লাহক ফাঁকি মাৰিবলৈ কৰা চেষ্টা প্ৰকৃততে আমি নিজক ফাঁকি মাৰি আছোঁ। সেয়ে প্ৰিয় দৰ্শকবৃন্দ, আপোনালোকে বুজাৰ বাবে চেষ্টা কৰক যে কোৰআনৰ সালাত আমাৰ প্ৰচলিত নামাজ কেতিয়াও নহয়। যেহেতু সালাত হ'ব লাগিব দাইমুন, দাইমি হ'ব লাগিব, কণ্টিনিউৱাছ হ'ব লাগিব। 24/7 আমি সালাতত থাকিব লাগিব, একমাত্ৰ শুই থকা সময়টোৰ বাদে। এতিয়া প্ৰিয় দৰ্শকবৃন্দ, এই যি আমাৰ আল্লাহৰ সৈতে যি সালাত, যি কমিউনিকেশ্যন, যি কণ্টিনিউৱাছ কমিউনিকেশ্যন, সেই কমিউনিকেশ্যন ভংগ হয়। কোনো মানুহে আল্লাহৰ সৈতে এনেধৰণৰ কমিউনিকেশ্যন, দাইমি সালাত এষ্টাব্লিছ কৰিলেও তেওঁক এটি বিষয় আছে, যি বিষয়ে তেওঁৰ সালাত ভংগ কৰে। অৰ্থাৎ আল্লাহৰ সৈতে এই যি কমিউনিকেশ্যন, নন ষ্টপ যি কমিউনিকেশ্যন, দাইমি সালাত, সেই দাইমি সালাত বিনষ্ট কৰে, ভংগ কৰে। কিহে কৰে সেই দিশটো চাবৰ বাবে আমি আপোনালোকক আহ্বান জনাইছোঁ ১৯ নং সূৰাৰ মাজলৈ। কোৰআন মজিদৰ ১৯ নং সূৰাৰ দুটি খুব সৰু সৰু আয়াত আছে। আয়াতকেইটা মৰিয়মৰ 59 চাওক, 58, 59ত কৈ আছে, সূৰা মৰিয়ম 59 নং আয়াতত কৈছে ফাখালাফা মিন বাদিহিম খালফুন। প্ৰসংগ চলি আছে মৰিয়মৰ ঘটনালৈ, আপোনালোকে আগৰখিনি চাব। এই আয়াতত কৈছে ফাখালাফা মিন বাদিহিম খালফুন, তাৰমানে তেওঁলোকৰ পিছত আৰু পৰৱৰ্তী যিসমূহ জেনেৰেশ্যনবোৰ যে আহি থাকে, ই এটা কণ্টিনিউৱাছ প্ৰচেছ, এটা জেনেৰেশ্যনৰ পিছত এটা জেনেৰেশ্যন আহি থাকে। ইয়াৰ আগত নবীসকলৰ যিসকল আমি কৈছোঁৱেই
এই বিষয়বস্তুসমূহ মেটাফিজিক্যাল তেওঁলোকৰ যি চাৰিত্ৰিক দিশসমূহ দেখুৱাই আছে তাৰ লগত 59 নং আয়াতত কৈছে যে ফা খালাফা মিম বাদিহিম খালফুন তাৰ পাছত ইটোৰ পিছত হিতু তেওঁলোকৰ যি জেনেৰেশ্যন আহে আদাউছ সালাৱাত সিহঁতে সালাতটো বিনষ্ট কৰে ভংগ কৰে এই কমিউনিকেশ্যনটো ডিলিং কৰে অৰ্থাৎ সালাত যি কন্টিনিউয়াস যি দাইমি সালাত সেই দাইমি সালাত ভংগ হয় কেতিয়া ভংগ হয় তাৰ কাৰণ ইয়াতে কৈছে ওয়াত্তাবাউছ শাহওয়াত সিহঁতে ইত্তেবা কৰে অনুসৰণ কৰে আস শাহওয়াত হৈছে যে এক্সট্ৰিম ডিজায়াৰনেছ পৃথিৱীক লৈ মানুহৰ যেতিয়া ভিতৰত আশা আকাংক্ষা অতিৰঞ্জিতভাৱে যেতিয়া মানুহৰ মনলৈ বৃদ্ধি হৈ যায় তাক আস-শাহওয়াত বুলি কয় ডিজায়াৰনেছ এক্সট্ৰিম ডিজায়াৰনেছ মানুহৰ যেতিয়া এনে ধৰণৰ এক্সট্ৰিম ডিজায়াৰনেছ পৃথিৱী কেন্দ্ৰিক হ'ব তেতিয়াই কিন্তু এই সালাত বিনষ্ট হয় ভংগ হৈ যায় ফাসাউফা ইয়ালকাউনা গায়ান আল্লাহে কৈছে অতি সোনকালে এনে ধৰণৰ যিসকলে কৰে তেওঁলোকে কিন্তু ক্ষতিগ্ৰস্ত হ'ব লাগিব এতিয়া প্ৰিয় দৰ্শকবৃন্দ 59 নং আয়াতত আমি এটি বস্তু স্পষ্ট হৈছো সালাত যেহেতু কমিউনিকেশ্যন আল্লাহৰ সৈতে এটি যোগসূত্ৰ এই যোগসূত্ৰ হ'ব লাগিব দাইমি হ'ব লাগিব নন ষ্টপ হ'ব লাগিব কন্টিনিউয়াস হ'ব লাগিব কিন্তু মানুহে কি কৰে পৃথিৱী কেন্দ্ৰিক যেতিয়া হৈ যাব মানুহৰ যেতিয়া এক্সট্ৰিম ডিজায়াৰনেছ আহি যাব তেতিয়া আল্লাহৰ সৈতে এই যোগাযোগটো বিনষ্ট হয় ভংগ হৈ যায় এই সালাত ভংগ হোৱাৰ কাৰণ গতিকে এই আস-শাহওয়াতক আমি সালাতৰ অপোজিট ল'ব পাৰোঁ কাৰণ শাহওয়াত থাকিলে এক্সট্ৰিম ডিজায়াৰনেছ থাকিলে সালাত কায়েম কৰিব নোৱাৰে আৰু সালাত কায়েম কৰিবলৈ হ'লে আস-শাহওয়াত আমি এৰিব লাগিব এনে ধৰণৰ ভংগ হোৱাৰ পাছতো তাক আকৌ কমিউনিকেশ্যন কৰিবলৈ হ'লে কি কৰিব লাগিব 60 নং আয়াতত কৈছে ইল্লা মান তাবা এই যে ক্ষতিগ্ৰস্তৰ কথাটো ক'লে ইল্লা এক্সেপ্ট ব্যতিক্ৰম কৈছে মান তাবা যি ঘূৰি আহিব আকৌ ওয়া আমানা আৰু পুনৰ বিষয়বস্তুৰ ওপৰত তেওঁৰ বিশ্বাস সুদৃঢ় কৰিব ভংগ কৰিছে সালাত ভংগ কৰিছে পৃথিৱীৰ তেওঁ ভোগ বিলাসৰ আশা আকাংক্ষাই আল্লাহৰ সৈতে কমিউনিকেশ্যন ভংগ কৰি দিছে গতিকে তেওঁৰ ওপৰত অতি শীঘ্ৰেই তেওঁ ক্ষতিগ্ৰস্ত হ'ব বুলি কৈছে ইল্লা এক্সেপ্ট মান তাবা যি আকৌ ঘূৰি আহিব ও আমানা আৰু তেওঁ বিশ্বাস পুনৰ বিশ্বাস সুদৃঢ় কৰিব ৱা আমিলা সালিহান আৰু ইছলাহৰ কাম কৰিব নিজৰ পৰিশুদ্ধিৰ কাম কৰিব ফাউলাইকা এই লোকসকলকে ইয়াদখুলুনাল জান্নাতা এই লোকসকলকে জান্নাতত প্ৰৱেশ কৰোৱা হ'ব ওয়ালা ইউজলামুনা শাইয়ান আৰু সিহঁতৰ সৈতে কোনো ধৰণৰ অন্যায় কৰা নহ'ব গতিকে এই 59 আৰু 60 আয়াতৰ দ্বাৰা আমি দেখিলোঁ যে আল্লাহৰ সৈতে যি যোগসূত্ৰ স্থাপন কৰা যায় সি হ'ব লাগিব কণ্টিনিউয়াছ দাইমি হ'ব লাগিব আমি যেহেতু নামাজক সালাত বুলি কৈ আছো কিন্তু নামাজ আমি দিনটোত 5 বাৰ পঢ়ো প্ৰত্যেকবাৰতে আমি নামাজটো ব্ৰেক কৰোঁ সালাম ফিৰাই আমি নামাজ শেষ কৰোঁ সালাত শেষ কৰিব নোৱাৰে কেতিয়াও সালাত কণ্টিনিউয়াছ থাকিব লাগিব এই দিশটোৱে আমি ফোকাস কৰিবৰ বাবে আমাৰ চৰ্চা আপোনালোকৰ মাজলৈ আনিছো সালাত দাইমি হ'ব লাগিব আৰু এই সালাত ভংগ হয় পৃথিৱীৰ ভোগ বিলাক যদি অতিৰঞ্জিতভাৱে মানুহৰ বাঢ়ি যায় তেতিয়া আল্লাহৰ সৈতে কমিউনিকেট ই সিম্পল কথা এই গোটেই বিষয়বস্তুসমূহ চাওক আমি ধৰ্মীয় দৃষ্টিভংগীৰে আমি চাব নালাগে এই কথা বতৰাবোৰ সমগ্ৰ মানৱ জাতিৰ কাৰণে আহিছে সৃষ্টিকৰ্তাৰ সৈতে যোগাযোগ কৰাটো সমগ্ৰ মানৱ জাতিৰ কাৰণে আল্লাহে আদেশ কৰিছে ইয়াত কোনো ধৰ্মীয় বিষয় নহয় বিষয়বস্তু আমাক টাৰ্ণ কৰায় এই সালাতক নামাজলৈ কনভাৰ্ট কৰায় এটি বিশেষ ধৰ্মাৱলম্বী লোকক
ইবাদতৰ বিষয়বস্তু বনাই দিলে। প্ৰকৃততে বিষয় তেনে নহয়। সালাত সকলোৰে বাবে। সৃষ্টিকৰ্তাৰ সৈতে যোগাযোগ ৰখা মানে তেওঁ আভ্যন্তৰীণভাৱে ভাল হৈ থকা। আমাৰ যোগাযোগ গৰিষ্ঠ সংখ্যকৰে থাকে ইবলিছৰ লগত, শয়তানৰ লগত। সৃষ্টিকৰ্তাৰ সৈতে যোগাযোগৰ কৰা লোকৰ সংখ্যা নিচেই তাকৰ। গতিকে এই সালাত পৃথিৱীৰ আশা আকাংক্ষাই এই সালাত ভংগ কৰে। আমি পুনৰ তাক স্থাপন কৰিবলৈ হ'লে আমি বিশ্বাস পুনৰ সুদৃঢ় কৰি আমাৰ নিজৰ ইছলাহ কৰিব লাগিব। আমলে সালেহ মানে ইছলাহ পৰিশুদ্ধিৰ কাম কৰিব লাগিব। তেতিয়া আমি দাইমি সালাত পুনৰ যোগাযোগ হ'ব আৰু আমি এণ্ড অফ দ্য লাইফ মুহূৰ্তলৈকে এই সালাত, এই যোগাযোগ আমি অব্যাহত ৰাখিব লাগিব। এতিয়া সালাত ইমান এক সুন্দৰ বিষয়, ই এক সাৰ্বজনীন বিষয়, কোনো এক বিশেষ ধৰ্মাৱলম্বী লোকৰ বিষয় নহয়, কিন্তু ইয়াক এনেধৰণে টাৰ্ণ কৰাই দিছে, গোটেই বিষয়বস্তুৰ মূল দৰ্শনেই নোহোৱা কৰি দিছে। আমাৰ নামাজ ভংগ হয়। নামাজ ভংগ হোৱা এই কথাবোৰ আলোচনাও কৰিবলৈ বেয়া লাগে। আমাৰ নামাজ ভংগ হোৱাৰ চৰ্ত দি দিছে যে বায়ু ওলাই গ'লে নামাজ ভংগ হয়। তাৰ পাছতো আৰু ইমান কিছুমান কথা কৈছে, সেই বায়ুৰ চাউণ্ডৰ কথা কৈ আছে, সেই বায়ুৰ গন্ধৰ কথা কৈ আছে। ইমান এটি সুন্দৰ কনচেপ্ট সালাত ভংগ হোৱা, তাক যিহেতু নামাজলৈ লৈ গুচি গ'ল, গতিকে নামাজ ভংগ হোৱাৰ চৰ্ত কৰি দিলে যে বায়ু ওলাই গ'লে নামাজ ভংগ হয়। গতিকে প্ৰিয় দৰ্শকবৃন্দ, বিষয়বস্তুবোৰ আপোনালোকে তুলনামূলকভাৱে অধ্যয়ন কৰক, বাস্তৱিকতা বিচাৰক। কুৰাণ মজিদ ধৰ্মীয় গ্ৰন্থ নহয়, সমগ্ৰ মানৱ জাতিৰ বাবে আহিছে। এনেধৰণৰ সৃষ্টিকৰ্তাৰ সৈতে যোগাযোগ কৰাটো প্ৰত্যেক লোকৰে বাবে ই এক ভাল কাম হিচাপে নিশ্চিতভাৱে পৰিগণিত হ'ব। আৰু যিয়ে সৃষ্টিকৰ্তাৰ সৈতে 24/7 যোগাযোগত থাকিব, এই যোগাযোগ এনে নহয় যে তেওঁ দাড়ি ৰাখিব লাগিব, টুপি পিন্ধিব লাগিব, এনি টাইম তছবি লৈ থাকিব লাগিব, মছজিদ গৈ থাকিব লাগিব, এনেধৰণৰ যোগাযোগ নহয়। ই হৈছে এটি ভিতৰৰ ছিষ্টেম। সালাত ফেমিনিন জেণ্ডাৰত আছে, ই নাউন হয়। আমি ব্যক্তিগতভাৱে আমি ভিতৰৰ পৰা যোগাযোগ কৰিব লাগিব, ই ভাৰ্ব নহয়। আমি চেষ্টা কৰিলোঁ প্ৰিয় দৰ্শকবৃন্দ এটি গুৰুত্বপূৰ্ণ বিষয় আপোনালোকৰ মাজত চৰ্চা কৰিবৰ বাবে। আমি পুনৰ কৈছোঁ, কাৰো বিশ্বাসক, কাৰো ধৰ্মক আমি আঘাত সনাৰ আমাৰ তিল মানুহ আমাৰ ইচ্ছা নাই। আল্লাহৰ কথাৰ মূল বাৰ্তা আপোনালোকৰ মাজত প্ৰচাৰ কৰাৰ উদ্দেশ্যৰে এনেধৰণৰ চৰ্চাসমূহ আমি ইনশাআল্লাহ আগলৈ লৈ আহিম। আলহামদুলিল্লাহ ৰাব্বি আউযু বিকা মিন হামাজাতিছ শায়াতিন ওয়া আউযু বিকা রাব্বি আন ইয়াহদুরুন। রব্বানা আমান্না বিমা আনজালতা ওয়াত্তাবা'না রাসূল ফাকতুবনা মা'আস শাহিদিন ওয়া মা আলাইনা ইল্লাল বালাগ ওয়া মা তাওফীকি ইল্লা বিল্লাহ। সালামুন আলাইকুম।